এইজন মানুহ কোন হয় চাওকচোন, ইমান যে উস্তাদি। কোন হয় আপোনালোক? পুলিচ নেকি আপোনালোক? হা, চৰকাৰ নেকি আপোনালোক? হা, আইন নেকি আপোনালোক? আপোনালোকৰ হাতত কোনোবাই আইন দি দিছে নেকি? আৰে ভাই, কোৰ্ট আছে, গম পাইছা না নাই? কোৰ্ট আছে। তোমালোক কোন হয়? দেখিছা নেকি বাংলাদেশী বুলি? এনেকে মানুহক কষ্ট নিদিবা, আৰু এইবোৰ উস্তাদি নহয়, নিজৰ ঘৰতে ৰাখিবা। বাঢ়ে মেলাকে এনে মানুহক গৈ পেলাই আৰু গৰু পিটন দিবলৈ তোমালোক কোন হয় বাবা? তোমালোকৰ কাগজ পত্ৰ আগত দেখাবা, ঠিক আছে? গৰু পিটন দিবলৈ যে তোমালোকে আহিছা, যে মানুহক 24 ঘণ্টা সময় দিছা, তোমালোকে দেখাবা কাগজ পত্ৰ আগত, গম পাইছা? আৰু মানুহক খেদাবৰ কাৰণে আমিও বিচাৰো, বাংলাদেশী অসমত আমিও নিবিচাৰো, কিন্তু কাগজ পত্ৰ চাব লাগিব আমি আগতে। আৰু তোমালোক আইন নহয়, কোৰ্টতকে তোমালোক ওপৰত নহয়, কথা মনত ৰাখিবা। আৰু এইবোৰ উস্তাদি ঘৰত, ঠিক আছে? যদি মই কিবা ভুল কৈছো মোক ক্ষমা কৰিব আপোনালোকে, কিন্তু যদি মই ভুল দেখিছো এইটো, তো মই তেওঁলোকক কমে। আমাৰ অসমৰ ৰাইজে কি ভাবে কমেণ্ট কৰি জনাব। জয় আই অসম।